অর্থ মহাবাহু ব্রহ্মপুত্র সুদূর কান্ন খুব জরে পরা বার ভূঞা আহিছিলে এই বংশতে শংকৰ দেৱ ইয়াতে জনমিলে মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে দিল্লীৰ দিলৱাৰে আহি অস্থি পুথি আঁকিলে পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ সেতু গঢ়িলে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ চৰাইদেউত ৰাজধানী পাতিছিল চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই 610 বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা জোৰা আহোম সাম্ৰাজ্যৰ ভেটি সুদৃঢ় কৰিছিল Sing from home while I bed in bed. Long se kiarani pan Burma sao জাতি জনজাতিকে একত্ৰিত কৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদান আছিল সৰ্বস্ব অতুলনীয় সেয়েহে তেওঁৰ নামৰ আগত ব্যৱহাৰ হৈছিল চাও লুং অৰ্থাৎ আহোমসকলৰ ভাষাত চাও মানে ঈশ্বৰ আৰু লুং মানে মহান মোগলৰ আক্ৰমণক প্ৰতিহত কৰি আজিও অসমীয়াৰ কলিজাৰ কোহে কোহে অংকুৰিত হয় বীৰাংগনা মূলাগাভৰু সতী জয়মতী বীৰাংগনা সাধনী আৰু বীৰ লাচিতৰ বীৰগাথাৰ জ্বলন্ত ইতিহাস
সেনাপতি মীৰ জুমলাই চৰম বৰ্বৰতাৰে দখল কৰিলে অসম ৰাজ্য। আহোম স্বৰ্গদেউক পাতি থৈ গ'ল মোগলৰ কৰতলীয়া ৰজা। মোগলৰ নবাব হিচাপে গুৱাহাটীত নিযুক্তি দি থৈ গ'ল একাংশ মোগল সেনাপতি আৰু হেজাৰ হেজাৰ মোগল সৈন্য। আহোম ৰাজত্বক বশীভূত কৰাৰ ঘৃণনীয় উল্লাসৰ এইখনে নহয় জানো আহোম ৰাজ্যৰ সবাতোকৈ সমৃদ্ধ চহৰ গড়গাঁও? হয় স্বৰ্গদেউ। ক'ত গ'ল সেই সমৃদ্ধি? ক'ত হেৰাল গ'ল গাঁৱৰ সেই ঐশ্বৰ্য? মৰিশালীৰ নিস্তব্ধতাই কিয় বিৰাজ কৰিছে? সেই ঐশ্বৰ্য বিভূতি এতিয়া গড়গাঁৱৰ কাৰণে অতি কাহিনী স্বৰ্গদেউ। মীৰ জুমলা বাহিনীৰ হাতত পৰাভূত হোৱাৰ পাছত আমাৰ অসমীয়া গাঁওবোৰত চৰম বৰ্বৰতাৰে বিজয় উৎসৱ পালন কৰিছিল মোগল বাহিনীয়ে। আৰু সেই বৰ্বৰতাত আতংকিত হৈ আমাৰ বহু অসমীয়াই গাঁও ঘৰ এৰি পলাব লগা হৈছিল। বহিঃশত্ৰুৰ আগ্ৰাসনৰ বলি হৈ স্বদেশৰ ভূমিতে ভগনীয়া হৈছিল আমাৰ অসমীয়া জাতি। যুদ্ধত জয় পৰাজয় আছে সেই বুলি এনেকৈ মানৱতা বিসৰ্জন দিব লাগেনে? কেৱল সেয়াই নহয় স্বৰ্গদেউ ঈশ্বৰ, আপোনাৰ পূৰ্বসূৰী স্বৰ্গদেউ জয়ধ্বজ সিংহক কৰতলীয়া ৰজা পাতি মীৰ জুমলা বাহিনীয়ে লগত লৈ গৈছিল 20,000 তোলা সোণ, বিশাল ৰূপ ভাণ্ডাৰ আৰু 20টা হাতী। ইহঁতে এতিয়া সন্ধিৰ চৰ্ত কি আছে? চৰ্ত দিছিল যে প্ৰতি বছৰে আহোম স্বৰ্গদেৱে মোগল বাদশ্বাহক দিব লাগিব 20টা হাতী। নামনি অসম থাকিব মোগলৰ দখলত। এই অসম ভূমিৰে চপৰা ভূমিটো দিল্লীয়ে প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে। স্বদেশ মোগলৰ হাতত এৰি দিয়া যন্ত্ৰণা সহ্য কৰিব নোৱাৰি স্বৰ্গদেউ জয়ধ্বজ সিংহই ইহলোকৰ পৰা বিদায় মাগিলে। তেওঁ সদায় সপোন দেখিছিল মোগলৰ হাতৰ পৰা আহোম ৰাজ্যক স্বাধীন কৰা, অসমীয়াৰ হেৰুৱা গৌৰৱ আৰু অহংকাৰক পুনৰ প্ৰতিষ্ঠা কৰা। কিন্তু সেই সপোন বুকুত বান্ধিয়ে তেওঁ গ'ল কৈছে। এই সপোন মই পৃথক কৰি বুঢ়া গোহাঁই ডাঙৰীয়া স্বৰ্গদেউ, ইমান দিনে অসমীয়াক হাতে ভৰিয়ে বান্ধি ৰখা মোগল বাদশ্বাহ ঔৰংজেবৰ দাসত্বৰ শিকলিডাল মই ছিগি সিহঁতৰ বৰ্বৰতাৰ উচিত প্ৰত্যুত্তৰ মই দি সিহঁতৰ আগ্ৰাসন মই প্ৰতিৰোধ কৰি মোৰ ৰাজত্ব কালতেই অসমীয়াই সোৱাদ পাব লাগিব মুক্তি আৰু স্বাধীনতাৰ। কলিজাৰ কেঁচা তেজেৰে প্ৰতিজন অসমীয়াই অসমৰ প্ৰতি চপৰা মাটিত লিখিব লাগিব আমি অসমীয়া আৰু গোলাম নহয়। সেই হুংকাৰে মোৰ বুকুৰে উটি ভাহি গৈ বিয়পি পৰিল সমগ্ৰ অসম ভূমি। স্বৰ্গদেউৰ এই সদিচ্ছাৰ কথা জানি মোৰ আজি 3 দিন ধৰি কাৰেংঘৰৰ পৰা বহু মানুহ হয়, কিন্তু কোনে ঘোঁৰাটো কাম কৰি আস্থাবলৈ খুৱাব নোৱাৰিলে। এই ডেকাটোনো কওঁ যিয়ে অহৰসকলৰে ঘৰৰ লগত যুঁজ দি আছে, তুমি তেওঁ চিনি পোৱা নাই? তেওঁ দেখোন আমাৰ ঘোঁৰা বৰুৱা অসীম বীৰত্ব আৰু সাহসৰ অধিকাৰী। তেওঁ সেয়েহে স্বৰ্গদেউ আস্থাবলৰ দায়িত্ব তেওঁকে দিয়া হৈছে। ঘোঁৰা ডিঙিটো ভাগিছে, ঘোঁৰাটোৰ সমানে সমানে দৌৰিছে কি গতিবেগ তেওঁ দেখিছেনে নাই? দৌৰি দৌৰি ঘোঁৰাটো ভাগৰিছে, কিন্তু তেওঁ ভাগৰা নাই। দিয়ক চোৱা একে তাতে কেনেকৈ ঘৰতে